হে গাইজ নমস্কাৰ সকলোকে মই অন্য এটি ব্লগলৈ স্বাগতম জনাইছো আৰু সুপ্ৰভাত জনাইছো। আজি কামৰ মাজতে মই মোৰ ব্লগটো ষ্টাৰ্ট কৰিছো। একদিন ঘৰুৱা কামবিলাক একেবাৰে কৰা হোৱা নাছিলে, ৰুমটো যে একেবাৰে আনচিছিল হৈ পৰিছিলে, মানুহে যোৱা সোমাই গ'লে দেখিবলৈ বেয়া লাগে। সেইটো কাৰণে বোলো আজি পঢ়াটো পাছত প্ৰথমতে ৰুমটো চাফা কৰি লওঁ। ল'ৰা ছোৱালী কাপোৰ দেখিছো ন, গোটেইখন মানে একদম চেৰেলি বেদেলি হৈ আছে। প্ৰথমতে আজি বোলো কামৰ পৰা কামখিনি কৰি লওঁ, তাৰ পৰাহে পঢ়ালৈ যাম। আৰু মই এডিআৰই 2.0 কাৰণে প্ৰিপাৰেচন কৰি আছো। যিসকলে মানে গম নাপায় তেওঁলোকক জনাই দিলো। আৰু লগতে কেকে ওপেন ইউনিভাৰ্চিটিত BA কৰি আছো, কাৰণ বহুতে কমেন্টত সুধি থাকে, মই সেইবাবে জনাই দিলো। ৰাতিপুৱা সোনকালে উঠিম বুলি ভাবো, কিন্তু উঠিবলৈ নহয়। কিন্তু সোনকালে উঠিলে বহুতখিনি কাম আগতীয়াকৈ আজৰি হৈ যায় আৰু 2-3 ঘণ্টা পঢ়াও হৈ যায়। চেষ্টা কৰো উঠিবৰ কাৰণে, কিন্তু উঠিবই নোৱাৰো কিয় নাজানো। ৰাতিপুৱা সময়খিনি দেখোন শুইহে বেছি ভাল লাগে। আৰু এই কাপোৰযোৰ মই বোলো দেখুৱাই দিওঁ আপোনালোকক। এইযোৰ মোক হাজবেণ্ডে ফাৰ্ষ্ট এনিভাৰ্চাৰীত দিছিলে। মানে মিচিং সম্প্ৰদায়ৰ লোকে হাতেৰে বোৱা হয়। মোৰ বহুত বেছি ভাল লাগে আৰু বেছিকৈ নিপিন্ধোৱে, কেতিয়াবা কাটচিত ক'ৰবাত পিন্ধি মেলি যাওঁ। কাৰণ মৰমত দিয়া বস্তু ন, সেইকাৰণে সযতনে ৰাখিবলৈ চেষ্টা কৰো। তো এতিয়া এইপিনে এখন হৈছে মেখেলাখন, অকণমান এনেই দেখুৱাই দিলো। আৰু ইয়াৰ পৰা একো আপোনালোকৰ উপকৃত নহয়, এনেই ব্লগটোত দেখুৱাইহে দিছো। তাৰ পৰা বিচনা পাৰিবলৈ লাগিলো। আৰু আজি বিচনাখন মানে কি হ'ল, পাৰি মেলি পেনে তুলিবোৰ মানে ৰ'দত দিম বুলি ভাবিছো। বহুত দিন ৰ'দত দিয়া হোৱা নাই। ৰ'দত নিদিলে মানে মইতো ভাল নাপাওঁ, সেইটো বেলেগ কথা। হাজবেণ্ডে মানে অকণো ভাল নাপায়। মোক মানে কামলৈ যোৱাৰ আগতে কৈ দিছে আজি তুলি আৰু ব্লেংকেট গাৰু চাৰু চব ৰ'দত দিবা বুলি। সেইটো কাৰণে মই পটাপট বিচনাখন পাৰি লৈছো। বিচনাখন পাৰি ব্লেংকেটবোৰ ৰ'দত নিদিওঁ, যিহেতু অকণমান গৰম আহিছে। সেইটো কাৰণে বাকী তুলি চুলি আৰু গাৰুবিলাক ৰ'দত দিম। তাৰ পাছত গোটেই বিচনা জোকাৰি মেলি গোটেইখন বালি হৈ গ'ল। মায়ে এবাৰ ঘৰ সাৰিলে, তথাপিতো আকৌ মই ৰুমটো সাৰি লৈছো, কাৰণ বিচনাবিলাক জোকাৰি দিয়াৰ পিছত বালি পৰে। ল'ৰা ছোৱালী থকা ঘৰ যিহেতু, ল'ৰা ছোৱালী থকা বিচনাবিলাক তেনেকুৱাই হয় আচলতে। ইপিনৰ পৰা দৌৰি আহি বিচনাত উঠি দিয়ে, সিপিনৰ পৰা দৌৰি আহি বিচনাত উঠি দিয়ে। এতিয়া আকৌ বেংকলৈ আহিব লগা হৈছে। মই সেইদিনা আপোনালোকক দেখুৱাইছিলোঁ যে EMI পইচা থ'বৰ কাৰণে আহিছিলোঁ। কিন্তু এতিয়া আকৌ মই ডেটৰ আগদিন মানে মই ডেটটোৰ দিনাখন পইচা দিবলৈ নাযাওঁ, ডেটৰ আগদিনাই পইচা দিব যাওঁ। কিন্তু দিলেও মানে মোৰ বাউন্স লাগি যায়। কিহৰ কাৰণে আজি মানে সুধিব যাওঁ। সেইটো কাৰণে প্ৰতিবাৰে নহয়, মই 1470 টকা দিব লাগে, মই 1961 টকা দিওঁগৈ। তো সেইটো কাৰণে লৰালৰিকে বেংকলৈ ওলাই আহিছোঁ। মানে ৰাতিপুৱা আহিব লগা মানে ডিচিশ্যনটো হোৱা নাছিলে। মই যেতিয়া মেছেজটো পালোঁ, বোলো নাই লৰালৰিকে যাওঁ। কিহৰ কাৰণে প্ৰতিবাৰে এনেকৈ বাউন্স লাগি আছে, বেংকত সোধা পোছা কৰোঁ। নহ'লে মানে মই প্ৰতিবাৰে 2000 পইচা দিব লগা হৈছে। আৰু এইটো EMIও মই 1 তাৰিখে দি থৈ আহিছোঁ, 2 তাৰিখে মোৰ ডেট আছিলে। নক'ব আৰু মানে লগালগ বিচনা, যিহেতু মই তুলি চুলিবিলাক ৰ'দত দিছিলোঁ, আহি পাই বিচনাখন পাৰি মেলি ল'লোঁ। আৰু এইপিনে ল'ৰাটো এতিয়া শুব, মানে তাক অকণমান শুৱাই লওঁ, তেতিয়াহে মই পঢ়ালৈ যাব পাৰিম। আৰু এনেকৈ যেতিয়া ধুনীয়া মানে বিচনাখন পূৰা পৰিপাটি হৈ থাকে ন, ধুনীয়া হৈ থাকে, বেড কভাৰখনো ধুনীয়া হৈ থাকে। একদম ইপিনে এবাৰ শুৱে, সিপিনে বেলেগ ভাল পায় মানে। তুমি শুবা নি? শুবা? বাই বাই দি দিয়া, বাই বাই। বাই বাই দি দিয়া। ল'ৰাটো শুলে। এতিয়া মই কিতাপ পঢ়োঁগৈ শুওঁতেই। আৰু ভাত খোৱা বাচন ধুব আছে, বাচনকেইটা ধুই মেলি এতিয়া কিতাপলৈ যাওঁ। আৰু সেই গাইজ এতিয়া পঢ়িব বহিছোঁহি জাষ্ট, ল'ৰাটো খুৱাই মেলি থৈ। আৰু মাতটোৰ পৰা বৰ কষ্ট পাইছোঁ। মাতটো মানে কি হৈছে নাজানো, মানুহৰ লগত যে কথা পাতিবলৈ লাজ লগা নিচিনা হৈছে মাতটোৰ পৰা। যেতিয়াই পঢ়িব বহো নহয়, এই লাইটটো মানে কৈছোঁ নহয়। তো কালি মই যিখিনি নোট লিখিছিলোঁ সেইখিনি মই এবাৰ ৰিভাইজ কৰি ল'ম, কাৰণ মইতো ডেইলি আপোনালোকে জানি যে মই আগদিনা কৰাটো মই পাছদিনা মই ডেইলি ৰিভাইজ কৰোঁগৈ ৰিভিজন। তো মই সেয়া কৰি লওঁ। আৰু অলপমান ৰাতি লিখিছিলোঁ গ্ৰীক ৰোমান লোকসমান ইতিহাসবিদসকলে পাৰস্যৰ লোহিত আৰু আফগানিস্তানৰ স্থলপথৰ মাজেৰে ব্যৱসায় বাণিজ্য কৰিছিলে। তাৰপাছত তোমাৰ 1480 খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক বাৰ্থলমিউডিয়াজে মানে দক্ষিণ আফ্ৰিকাৰ উত্তমা সাম্ৰাজ্যত উপস্থিত হৈছিলে। তাৰ 10 বছৰৰ পিছতে 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিলে। 1580 খ্ৰীষ্টাব্দত তোমাৰ ফ্ৰান্সিছ ড্ৰেক নামৰ এজন নাবিকে ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ পিনে মানে ভাৰতত প্ৰৱেশ কৰিছিলে। তাৰপৰা 1499 খ্ৰীষ্টাব্দত মানে 1599 খ্ৰীষ্টাব্দত যিটো হেৰিকটৰ পৰা এজনে মানে তোমাৰ সাগৰে মানে জলপথেদি পৃথিৱী প্ৰদক্ষণ কৰিছিলে। তাৰপিছত
1600 খ্ৰীষ্টাব্দত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী গঠন হ'ল, যিটো কোম্পানীয়ে প্ৰথমতে জাভা, মালাক্কা আৰু সুমাত্ৰা কি কৰিছিলে তোমাৰ ঠাইত প্ৰথমে মছলা ব্যৱসায় কৰিছিলে। আৰু এই কোম্পানীটোৱে তাত মানে তোমাৰ উইলিয়াম হকিন্স এটা নদী পাৰ হৈ স্কটলেণ্ডত উপস্থিত হৈছিলে আৰু হিমাচলতে প্ৰথম আগ্ৰাত 1609 খ্ৰীষ্টাব্দত উপস্থিত হৈছিলে। এই কোম্পানীয়ে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো 1611 খ্ৰীষ্টাব্দত মছলিপট্টনমত 1636 খ্ৰীষ্টাব্দত আৰ্মা গাঁৱত মানে বাণিজ্য কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিলে। কিন্তু 1639 আৰ্মা গাঁৱৰ যিটো মানে বাণিজ্য কেন্দ্ৰ সেইটো উঠাই আনি উইলিয়াম ফৰ্ড চেণ্ট নামেৰে নামাকৰণ কৰিলে। তাৰপিছত 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে মানে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ লাভ কৰিছিলে। 1635 ইংলেণ্ডৰ 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে মানে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই বোম্বাই দখল কৰিছিলে। পঢ়িবলৈও মানে ইমান মানে মাতটোৰ পৰা মানে এনেকুৱা হৈ থাকিলে পঢ়ি ভাল নালাগে ন, ফ্ৰী নিচিনা মাতটো হৈ থাকিলে পঢ়ি ভাল লাগে। তো মানে বহুত অশান্তি পাইছোঁ মাতটো পাই কি কৰিলে যে ভাল পাওঁ। তাৰপিছত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছৰ সন্মানাৰ্থে কলিকতাৰ যিটো বাণিজ্য কেন্দ্ৰ আছিলে সেইটো মানে ফৰ্ট উইলিয়াম ৰখা হৈছিলে। তাৰপৰা ৱাৰেন হেষ্টিংছৰ কাৰ্যকালত ইষ্ট ইণ্ডিয়া কোম্পানীটো শক্তিশালী হিচাপে পৰিগণিত। 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহত মংগল পাণ্ডে মানে কৰিলে সেই চিপাহী চাউনীত তোমাৰ বেৰেকপুৰ চিপাহী চাউনীত ইংৰাজ বিষয়া এজনক গুলীচালনা কৰাৰ বাবে চিপাহী বিদ্ৰোহ ঘোষণা কৰিছিলে। 1835 খ্ৰীষ্টাব্দত মানে কোম্পানী মুদ্ৰাৰ পৰা মোগল সম্ৰাট নামটো আঁতৰাই দিছিলে। ব্ৰিটিছ সংঘতে 1858 খ্ৰীষ্টাব্দত বাকীখিনিও লিখিব মুখস্থ কৰি ল'ম। তাৰ আগতে পানীগিলাচ চাই লওঁ, মানে পানীগিলাচ চাই মোৰ মাতটো বা বহুত দিগদাৰ হৈছে পানীগিলাচ। ছেকেণ্ড লেচনটোত যে বহুত বেছি ইম্পৰ্টেণ্ট কিছুমান নোট আছে, যেনে আমাৰ মানে ভাৰতবৰ্ষৰ প্ৰথম ৰেল যাত্ৰা ব্যৱস্থা কোনটো আছিলে, তাৰপৰা হিন্দু কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিলে, এইবিলাকৰ ওপৰত বহুত ধুনীয়া ইয়াত মানে একদম গোটেইখিনি সৰু সৰু আখৰত লিখা আছে। কিন্তু যিখিনি ইম্পৰ্টেণ্ট সেইখিনি বহুত ক'লা মানে ডাৰ্ক মাৰ্কাৰ পেনে লিখা নিচিনা একদম। বহুত টাইম পঢ়া মেলাৰ পাছত বা চিঞৰি চিঞৰি পঢ়া মেলাৰ টাইমৰ পাছত একাপ চাহ খাবলৈ বহুত বেছি মন যায়। আৰু সেইকাৰণে মই এতিয়া একাপ গাখীৰ চাহ বনাই লৈছোঁ। আৰু আলহী আহিছিলে, আলহীক মা নাছিলে মানে ঘৰত, আলহীক চাহ তাহ দি খুৱাই বুৱাই পঠিয়ালোঁ। এতিয়া আমাৰ পাপাৰ ঘৰত আছে, যিটো পাপাৰ কাৰণে, আইতাৰ কাৰণে আৰু মোৰ কাৰণে 3 কাপ বনাইছোঁ। তাৰপিছত এইপিনে বিস্কুট। ভিডিঅ'টো এডিট কৰি থাকোঁতে এজনে কমেণ্ট কৰিছিলে মেথছৰ বিষয়ে। মই চোৱা মোৰ মানে মই মেথছ যিটো মোবাইলত ভিডিঅ' কৰোঁ সেই মোবাইলটোৰ পৰা SPK পৰা চাওঁ আৰু ইগল এডুকেশ্যনৰ পৰা, সেইবাবে দেখাব নোৱাৰোঁ। মই পঢ়াৰ যদি মেথডটো ক'ব যাওঁ তেন্তে মই মানে চেনেলবিলাকৰ মানে যিকেইটা চেনেলৰ পৰা অংক চাওঁ বুলি ক'লোঁ, তাৰ পৰা মই চোৱাৰ পাছত ইউটিউবত চাৰ্চ কৰোঁ প্ৰশ্নবিলাক, আৰু প্ৰশ্নবিলাক চোৱাৰ পাছতে মানে মই কৰোঁ। আৰু এতিয়া যিহেতু কালি মই যিটো এপৰ কথা কৈছিলোঁ, এতিয়া মই তাতে এপটোত গৈ পিনে মই ক্লাছৰ মানে মেথমেটিক্সৰ লেচনবিলাক ওলাই তাৰ পৰা কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিছোঁ কালি ৰাতি। আৰু লগতে অভিজিত ছাৰে এখন কিতাপ ওলাব টপ 20 চিৰিজ বুলি, তো সেইখনো মই মানে কিনিম বুলি ভাবি আছোঁ, কিন্তু অহা নাই দোকানবোৰত। আপোনালোকে যদি পাইছে মোক প্লিজ এটা কমেণ্ট কৰি জনাবচোন, যিসকলে পাইছে। এতিয়া চাহ খাই খাই পঢ়ি আছোঁ, চাহ খাই পঢ়া মজাটোৱে বেলেগ। এতিয়া মই কি নোট লিখিলোঁ আৰু কি মই ৰিভিজন কৰিলোঁ সেইখিনি দেখাই দিওঁ। এয়া চেপ্টাৰ 2 ৰাতিও অলপমান কৰিছিলোঁ আৰু এতিয়া অলপমান কৰিলোঁ, আৰু চেপ্টাৰ 3টো কৰি ল'লোঁ। এইখিনি মই ৰাতি ৰিভিজন কৰিম। আৰু আজি মই মানে এটা টাৰ্গেট লৈছোঁ, আজি মানে এই ক্লাছ 9ৰ ছ'চিয়েল চায়েন্সৰ যি ইতিহাস কিতাপখন আছে এইখনৰ গোটেইবিলাক নোট মই টুকি ল'ম বহীত, আৰু আজিয়ে মই এইখিনি মুখস্থ কৰিম। আৰু কাইলৈ দিনত মানে দিনত যেতিয়া পঢ়িবলৈ ষ্টাৰ্ট কৰিম ন, ফাৰ্ষ্ট প্লটটোত মই এয়া ৰিভিজনে কৰিম। হে গাইজ, এতিয়া 6:30 বাজিলেগৈ আৰু এইপিনে আমি ফ্ৰাইড ৰাইচ খাই আছোঁ।
আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰোঁ বহুত কিবা কিবি দেখাব নোৱাৰিলোঁ যিখিনি দেখাইছোঁ আশা কৰোঁ আপোনালোকে চাই বহুত বেছি ভাল পালে যিসকল চেনেলটো নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায় আৰু যিসকলে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ পুনৰ আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে কাইলৈ আজিলৈ আহিছোঁ বাই বাই